ৰূপসী ব্লকৰ অন্তৰ্গত জলডোবা VCDCত MC এনৰেগা কামত কেলেংকাৰীৰ অভিযোগ। ৰূপসী ব্লকৰ জলডোবা VCDCত জলডোবা তৃতীয় খণ্ড গাঁৱত MC এনৰেগা কামত নামত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে। অগ্ৰিলবান কনষ্ট্ৰাকশ্যন নামত আবণ্টন হোৱা 9,09,390 টকা কামত মাত্ৰ 13 লাখ টকাৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। 2021-22 বিত্তীয় বৰ্ষৰ কাম 3 বছৰ উকলি যোৱাৰ পিছত আজিলৈকে কাম সম্পূৰ্ণ হৈ উঠা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে আবণ্টিত ধনৰ প্ৰায় 7 লাখ টকা উঠাই VCDCৰ চেয়াৰমেন আৰু সদস্যই আত্মসাৎ কৰিছে বুলি গাঁৱৰ ৰাইজৰ অভিযোগ। ৰাইজে BDC প্ৰধান প্ৰমোদ বড়োক উক্ত কেলেংকাৰী তদন্ত হস্তক্ষেপ কৰাৰ বাবে অনুৰোধ জনায়। গৌৰীপুৰৰ পৰা নিৰঞ্জন প্ৰধানী ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মানে ৰাস্তাটো কামটো ভাল হয় নাই। ৰাস্তাটো মানে এটা যদি মানে ডেলিভাৰী পেচেণ্টৰ লৈ যাব লাগে এইটো মানে লৈ যাব নোৱাৰোঁ। তো ৰাস্তাটো মানে এই গাড়ী মটৰো চলিব নোৱাৰে। বাৰিষা বৰষুণ আহিলে বোকা হয় নেকি? বোকাটো হয়, বহুত বোকা হৈ আছে। কিমানখানি মাটি কাটিছে? কেইফুট হাইট কৰিছিলে? হাইট 1.5 ফুটমান কৰিছে। সেইকাৰণত কেইটকাৰ কাম হৈছে বুলি অনুভৱ কৰে আপোনালোকে? 1-1.5 লাখ টকাৰ কাম হ'ব পাৰে। মানে এনেই কামটো কিমানৰ আছিলে? কিমান টকাৰ কাম আছিলে? 9 লাখ কিমান টকাৰ কাম বা আছে তো নাজানো। এইটো নম্বৰ, এইটো হয়তো মেম্বাৰ বা প্ৰেচিডেণ্ট আৰু হয়তো এই লগত যি আছিল সিহঁতৰ প্ৰণৱ বড়ো ছাৰক জনাওঁ যে কামখিনি ভাল হ'ব লাগে, কামখিনি ভাল হ'ব লাগে। এইখিনিয়ে মই প্ৰণৱ বড়োক অনুৰোধ জনাওঁ যে ৰাস্তাখিনিৰ কাম যেন ভাল হয়, ৰাইজৰ সুবিধা হ'ব বা পাব্লিকৰো সুবিধা হ'ব, গাড়ী মটৰ চলাৰৰ সুবিধা হ'ব। এইখিনিয়ে মই প্ৰণৱ বড়োক অনুৰোধ জনাওঁ। আপনার ওষুধ একটু অনুরোধ, আমার জলডোবা দ্বিতীয় খণ্ড, পশ্চিম জলডোবার দ্বিতীয় খণ্ডর যেটা রাজহুয়া বাঘ, সেই বাঘটার কাম আজ 4 বছর হল। 4 বছরের ভিতর কামটা তো একই হওয়া নেই। একই হওয়া নেই, হয়তো আমার বাঘখিনি হওয়া যাওয়ার খুব অসুবিধা। তার কারণে আমি মহাদেব স্কুলের লড়াচড়ি যাওয়া অসুবিধা, হয়তো 8-10 করা অসুবিধা।